সো হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ ব্লগটোত আপোনালোকক লৈ যাওঁ ব'লক আমাৰ ছ'চাইটিৰ এক বিশেষ সভালৈ। আৰু আজি যিহেতু ছানডে, সো সকলো মানুহখিনি অহাত অলপ দেৰি কৰি আহি অলপ সময় বহাৰ পিছতে সভাখন আৰম্ভ হয়। আৰু এই সভাৰ মেইন বিষয়টো হ'ল এক কৰ্মকাৰ সম্প্ৰদায়ৰ ছোৱালীয়ে অইন এক সম্প্ৰদায়ৰ ল'ৰাৰ ওচৰত বিয়া হোৱা। সেই ছোৱালী ঘৰৰ পৰিয়ালবৰ্গই ৰাইজৰ ওচৰত পৰাচিত হোৱা, অৰ্থাৎ আমাৰ ভাষাত বাইচি বুলি কোৱা হয়। আৰু এই বাইচিৰ কৰ্ম নকৰালৈকে সেই পৰিয়ালৰ কোনো ব্যক্তি ঘৰত শুভ কৰ্ম পাতিব নোৱাৰে। আৰু এই নিয়ম অতীজৰ পৰাই আমাৰ ছ'চাইটিত চলি আহিছে। তাৰপিছত আমাৰ পবিত্ৰ খুৰা অৰ্থাৎ আমাৰ কৰ্মকাৰ সমাজৰ গাঁওবুঢ়াই আৰু বিষয়ববীয়া সকলোৱে পৰিয়ালবৰ্গক ধুনীয়াকৈ কথাখিনি বুজাই মেলি ধৰ্মৰ চাকিগছ জ্বলাই লগতে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ লগতে এই সমাজৰ স্বৰ্গীয় সকলোকে 1 মিনিটৰ বাবে মনোপ্ৰাৰ্থনা কৰা হয়। তাৰপিছত পৰিয়ালবৰ্গই দিবলগীয়া দণ্ডনীয় অৰ্থাৎ জৰিমনা তামোল কিছু পৰিমাণৰ পইচা, গামোচা আৰু লগতে এই সমাজৰ সকলো ৰাইজৰ বাবে এসাঁজ খানা খুৱাই আৰু এই নীতি নিয়মৰ মাজত গৈ এই পৰিয়ালক উদ্ধাৰ কৰা হয়। আৰু এই নিয়ম ল'ৰা ঘৰতো কৰা হয়। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি যাব।